নমস্কাৰ স্বাগতম এতিয়া পটৈলৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিগ ব্ৰেকিং নিউজ বিপিএফ এৰিবলৈ সাজু হৈছে খাম্পা বৰগয়াৰী বিপিএফ এৰি অচিৰেই বিজেপিত যোগ দিব খাম্পা বৰগয়াৰীয়ে লোকসভা নিৰ্বাচনৰ পিছৰে পৰা হাগ্ৰামা মহিলাৰীৰে দূৰত্ব বৃদ্ধি পাইছিল খাম্পা বৰগয়াৰীৰ লোকসভা নিৰ্বাচনক লৈ মনোমালিন্য ঘটিছিল দুই নেতাৰ বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য আছিল খাম্পা বৰগয়াৰী আৰু এতিয়া অতি শীঘ্ৰে বিপিএফ এৰিবলৈ সাজু হৈছে খাম্পা বৰগয়াৰী ডাঙৰ খবৰ অসমৰ ৰাজনীতিৰ বিটিচিত যোগ দিব ক্ষমা কৰিব বিজেপিত যোগ দিব খাম্পা বৰগয়াৰীয়ে লোকসভা নিৰ্বাচনৰ পিছৰে পৰা হাগ্ৰামা মহিলাৰীৰে দূৰত্ব বৃদ্ধি পাইছিল এইগৰাকী খাম্পা বৰগয়াৰীৰ আগন্তুক দিনৰ বিটিআৰৰ নিৰ্বাচনৰ পূৰ্বে খাম্পা বৰগয়াৰীৰ এটা ডাঙৰ সিদ্ধান্ত মাজত মাত্ৰ কেইবাহমান বাকি তাৰ পাছতে বিটিচি নিৰ্বাচন হ'ব আৰু সেই বিটিচি নিৰ্বাচনৰ আগে আগে এতিয়া বিপিএফ এৰিবলৈ সাজু হৈছে খাম্পা বৰগয়াৰী এটা সময়ৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী হাগ্ৰামা মহিলাৰীৰ সৈতে ঘনিষ্ঠ আছিল কিন্তু তেওঁলোকৰ মাজত শেহতীয়াকৈ মনোমালিন্য ঘটিছিল আৰু সেয়েহে তেওঁ এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগ দিব আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই অধিক তথ্য আহৰণ কৰিছে বিজু কি আৰু শেহতীয়া খবৰ আছে প্ৰাঞ্জল লোকসভা নিৰ্বাচনৰ পাছৰে পৰা আচলতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফত ব্যাপক সামকালিৰ ঘোষণা হৈছিল আৰু পাছত দেখা গ'ল যে লোকসভা নিৰ্বাচনৰ পাছৰে পৰা খাম্পা বৰগয়াৰী যিগৰাকী আচলতে বিটিচিৰ ডেপুটি চিফ আছিল হাগ্ৰামা মহিলাৰীৰ সৈতে সংঘাতৰ সূচনা হৈছে আৰু ফলত তেওঁ বিপিএফৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছিল আৰু শেহতীয়াকৈ তেওঁ বিজেপি আৰু ইউপিপিএলৰ শীৰ্ষ নেতৃত্বৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত সেউজ সংকেত দিছে আৰু মুখ্যমন্ত্ৰীৰ সেউজ সংকেতৰ ভিত্তিত এটা দিন ঠিক কৰা হ'ব যে বিজেপিত তেওঁ ডিচেম্বৰৰ পহিলা সপ্তাহৰ ভিতৰতে তেওঁ আনুষ্ঠানিকভাৱে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত তেওঁ যোগদান কৰিব আনুষ্ঠানিকভাৱে বিজেপিত আৰু আমাৰ হাতত আন এটা খবৰ আছে সেইটো হ'ল যে বিজেপিয়ে 2025ত বিটিচি নিৰ্বাচনৰ বাবে যি ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা সেই ব্লুপ্ৰিণ্ট অনুসৰি প্ৰজেক্ট কৰা হ'ব বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত থকা ডক্টৰ বিশ্বজিৎ দৈমাৰী বিজেপিৰ হৈ বিটিচি পৰিষদীয় নিৰ্বাচনত তেওঁক চিফ হিচাপে প্ৰজেক্ট কৰা হ'ব আৰু ডেপুটি চিফ হিচাপে প্ৰজেক্ট কৰা হ'ব নতুনকৈ বিজেপিত যোগদান কৰিবলগীয়া বিপিএফৰ নেতা খাম্পা বৰগয়াৰী মানে বিজু কুমাৰ ডেকা এটা কথা স্পষ্ট যে বিজেপিয়ে আগ্ৰাসী ৰূপত আৰু এগ্ৰেছিভ ৰূপত আৰম্ভ কৰিছে তেওঁলোকৰ কাৰ্যসূচীবোৰ কাৰণ বিটিচি ইলেকশ্যন আহি আছে আৰু হাগ্ৰামাক এজনৰ পাছত আন এজন তেওঁৰ সংগীয়ে যেন এতিয়া সংগ ত্যাগ কৰি আছে ডেফিনেটলি বিগত পৰিষদীয় নিৰ্বাচনত তেওঁৰ হাতৰ পৰা যি সমতা গুচি যোৱাৰ পাছত এজনৰ পাছত আনজন তেওঁলোকৰ শীৰ্ষ নেতৃত্ব গৈছে চন্দন বৰ্মা পৰৱৰ্তী সময়ত যিগৰাকী 15 বছৰ মন্ত্ৰী আছিল যে সেইগৰাকী মন্ত্ৰী তেওঁ বিপিএফ ত্যাগ কৰি হাগ্ৰামা মহিলাৰ সংঘ ত্যাগ কৰি পেলাই তেওঁ ইতিমধ্যে ইউপিপিএলত যোগদান কৰিছে আৰু খুব সম্ভৱতঃ 2026ৰ অসম বিধানসভাৰ নিৰ্বাচনত ইউপিপিএলৰ তৰফৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব আৰু এই খাম্পা বৰগয়াৰী যিগৰাকী আচলতে ডেপুটি চিফ আছিল হাগ্ৰামা মহিলাৰীৰ সোঁহাত স্বৰূপ আছিল আৰু বিটিচি উন্নয়নৰ আৰু সামগ্ৰিক চৰকাৰ চলোৱাৰ ক্ষেত্ৰত খাম্পা বৰগয়াৰীৰ যি অৰিহণা বিটিচিবাসী ৰাইজে জানে হাগ্ৰামা মহিলাৰীয়ে যিখিনি কথা ক'ব নোৱাৰে সেইখিনি কথা দিল্লী দিছপুৰত নিয়াৰ ক্ষেত্ৰত কোৱাৰ ক্ষেত্ৰত এইগৰাকী খাম্পা বৰগয়াৰীয়ে বাকপটু এগৰাকী নেতাই কাম কৰিছিল আৰু সেইগৰাকী নেতা লোকসভা নিৰ্বাচনৰ সময়ত তেখেতবোৰ সংঘাতৰ সূচনা হৈছিল আৰু ফলশ্ৰুতিত তেওঁ দল ত্যাগ কৰি বিজেপিত যোগদানৰ বাবে চেষ্টা কৰিছিল ইউপিপিএলটো যোগদানৰ চেষ্টা কৰিছিল কিন্তু সৰ্বশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক বিজেপিত যোগদানৰ সেউজ সংকেত দিছে আৰু ডিচেম্বৰৰ পহিলা সপ্তাহৰ ভিতৰত কোনো এটা দিনত সম্ভৱতঃ তেওঁক বিজেপিত যোগদান কৰাব আৰু ডেপুটি চিফ হিচাপে প্ৰক্ষেপ কৰা হ'ব ধন্যবাদ বিজু কুমাৰ ডেকা ঢকুৱাখনাৰ এটা পুখুৰীত মানুহৰ চিহ্নমুণ্ড উদ্ধাৰ নিখোজ সুনীল গগৈৰ ঘৰৰ কাষতে উদ্ধাৰ চিহ্নমুণ্ডটো মৃত জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ পথৰ কাষৰ পুখুৰীত মাছমৰীয়াৰ জালত উঠিল সেই নৰমুণ্ডটো শিলগুটিৰে বস্তাৰ ভিতৰত বান্ধি থৈছিল নৰমুণ্ডটো বস্তাটোৰ ভিতৰত নৰমুণ্ডৰ লগতে উদ্ধাৰ হেয়াৰ ড্ৰায়াৰ মাছমৰীয়াৰ জালত চিহ্নমুণ্ড উদ্ধাৰৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে 1 জুনত ঢকুৱাখনাত সংঘটিত হৈছিল ৰহস্যজনক হত্যাকাণ্ড 2 জুনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল জাহাংগীৰৰ মৃতদেহ মুণ্ডহীন অৱস্থাত উদ্ধাৰ হৈছিল জাহাংগীৰৰ মৃতদেহ জাহাংগীৰক শিৰচ্ছেদ কৰি হত্যা কৰিছিল দুৰ্বৃত্তই হত্যাৰ পিছতে জ্বলাই দিছিল জাহাংগীৰৰ মুণ্ডহীন মৃতদেহটো
দুৰ্বৃত্তই কেমিকেল ঢালি জ্বলাই দিছিল জাহাংগীৰৰ মৃতদেহ চিআইডিয়ে কৰিছিল ৰহস্যজনক ঘটনাৰ তদন্ত সংযুক্তা পৰাশৰৰ নেতৃত্বত চলিছিল ঘটনাৰ তদন্ত 6 মাহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই ঢোকাখনা কাণ্ডৰ অভিযুক্তক 6 মাহে সন্ধান নাই আৰক্ষীয়ে পলাতক বুলি দাবী কৰা সুনীল গগৈৰ জাহাংগীৰক হত্যা কৰা চক্ৰটোৱে সুনীল গগৈকো হত্যা কৰা বুলি দাবী পৰিয়ালৰ তদন্তৰ নামত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছিল সুনীল গগৈৰ পৰিয়ালে আৰু এতিয়া চিহ্নমুণ্ড উদ্ধাৰ হৈছে এটা পুখুৰীত তাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ সুনীল গগৈৰ ঘৰৰ কাষতে চিহ্নমুণ্ডটো উদ্ধাৰ কৰা হৈছে আৰু এই চিহ্নমুণ্ডটো মৃত জাহাংগীৰ হুছেইনৰ বুলি সন্দেহ কৰা হৈছে আমাৰ সতীৰ্থ সাংবাদিক সঞ্জীৱ লাহন বৰ্তমান আছে লাইভত সঞ্জীৱ অধিক তথ্য বিচাৰিছো কি হেহতীয়া খবৰ আছে আৰু কি তথ্য পাইছে চাওক প্ৰাঞ্জল ডাঙৰ কথা যে সুনীল গগৈ যিখন গাঁও হাপতিয়া সেই হাপতিয়া গাঁৱৰ ঠিক কাষতে থকা যিখন গাঁও শিঙিয়াৰ এটা এৰাখুটিত নদীৰ এৰাখুটিত মাছ মাৰি থকা অৱস্থাত মাছমৰীয়াই এটা বস্তাৰ ভিতৰত শিলগুটিসহ বান্ধি থোৱা এটা বস্তাৰ ভিতৰত চিহ্নমুণ্ড উদ্ধাৰ কৰিছে আৰু চিহ্নমুণ্ডটো যিটো মানুহৰ লাও খোলা আচলতে এইটো ইতিমধ্যে গেলি পচি গৈছে এই চিহ্নমুণ্ডটোৰ যি ভিতৰত থকা বয় বস্তু তাত হেয়াৰ ডেয়াৰ পাইছে শিলগুটিয়ে বস্তাত ভৰাই চিহ্নমুণ্ডটো ভৰাই থোৱা হৈছিলে সকলোখিনি ফালৰ পৰা মানুহে ৰাইজে চাই এটা কথা সন্দেহ কৰিছে যে ঢকুৱাখানা হাপতিয়াৰ যিটো নিশংস হত্যাকাণ্ড আছিলে সেই হত্যাকাণ্ড ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এই হত্যাকাণ্ডটোৰ পিছৰ পৰা সুনীল গগৈ নিৰুদ্দেশ আৰক্ষীৰ মতে আৰু জাহাংগীৰ হুছেইনো নিৰুদ্দেশ হৈ আছে আৰু ডিএনএ যি ডিএনএ পৰীক্ষাৰ ফলাফলে এটা কথা প্ৰমাণ কৰিছে যে যিটো অৰ্ধদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিলে সেই মৃতদেহটো প্ৰকৃততে জাহাংগীৰৰ আৰু সেই মৃতদেহটোত মুণ্ড নাছিলে আৰু সকলোৱে এতিয়া এইটোৱে সন্দেহ কৰিছে যে যিটো আজি মুণ্ড উদ্ধাৰ হৈছে লাওখোলা উদ্ধাৰ হৈছে বস্তাৰ ভিতৰত পানীৰ তলৰ পৰা সেই মুণ্ডটো হয়তো জাহাংগীৰ হুছেইনৰ হ'ব পাৰে মানে এতিয়া আকৌ সেই চিহ্নমুণ্ডটোৰো ডিএনএ টেষ্ট কৰিব লাগিব নেকি সঞ্জীৱ নিশ্চিতভাৱে ডিএনএ টেষ্ট কৰিব লাগিব কাৰণ তাত মুখাৱয়ৱৰ চাই চকুৰে চাই সেইটো নিশ্চিত কৰা সম্ভৱ নহয় ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে গেলি পচি গৈছে আজি 6টা মাহ সম্পূৰ্ণ হৈছে 1 জুনৰ পৰা যদি আপুনি হিচাপ কৰে যদি গণনা কৰে তেতিয়াহ'লে আজিৰ দিনটোত 6 মাহ অতিক্ৰম কৰিছে 6 মাহৰ পিছত হয়তো এটা মৃতদেহ কেতিয়াও আৰু চকুৰে চাই চিনিব পৰা অৱস্থাত নাথাকে গতিকে চিহ্নমুণ্ড যিটো আজি উদ্ধাৰ হ'ল এটা মানুহৰ লাওখোলা বুলি ইতিমধ্যে চিনাক্তকৰণ হৈছে কিন্তু সেইটো কাৰ সেয়া কোনো ধৰণৰ তথ্য নাই আৰক্ষীৰ হাতত বা কোনো এটা ক'ব পৰা অৱস্থাত নাই নিশ্চিতভাৱে ডিএনএ পৰীক্ষাৰ ফলাফলৰ পিছতে ই নিশ্চিত হ'ব আৰু প্ৰাঞ্জল এটা কথা ক'ব লাগিব আৰক্ষী চিআইডি সকলো উঠি পৰি লাগি সেই তদন্ত প্ৰক্ৰিয়াত অনুসন্ধান তেওঁলোকে অব্যাহত ৰাখিছিলে ইটোৰ পিছত সিটো পুখুৰী খিছিলে কিন্তু চিহ্নমুণ্ড বিচাৰি আজিলৈকে নাপালে আজি এটা চিহ্নমুণ্ড উদ্ধাৰ হৈছে যে সেই চিহ্নমুণ্ডটো কিন্তু এজন মাছমৰীয়াই উদ্ধাৰ কৰিছে আৰু 6টা মাহে এই বিয়াগম আৰক্ষী বিভাগ চিআইডি তেওঁলোকে কেনেকুৱা ধৰণৰ তদন্ত কৰিলে এই ঢকুৱাখানা হাপতিয়াৰ যি নিশংস হত্যাকাণ্ডৰ কি ফলাফল দিলে সেইটো ইতিমধ্যে দৰ্শকসকলে গম পাইছে আৰু আমি বঢ়াই কোৱাৰ প্ৰয়োজন নাই কিন্তু আজি চিহ্নমুণ্ডটো এজন মাছমৰীয়াইহে উদ্ধাৰ কৰিছে আৰক্ষী বা চিআইডিৰ অনুসন্ধানত কিন্তু সেই চিহ্নমুণ্ডটো উদ্ধাৰ হোৱা নাই আৰু সকলোৱে সন্দেহ প্ৰকাশ কৰিছে চিহ্নমুণ্ডটো প্ৰত্যক্ষ কৰি যে যিটো অৱস্থাত আচলতে বস্তাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে সাধাৰণতে সকলোৱে সন্দেহ কৰিব এইটো হয়তো ঢকুৱাখানাৰ সেই কাষতে যিটো নিশংস হত্যাকাণ্ড সংঘটিত হ'ল জাহাংগীৰ হুছেইনৰ হয়তো চিহ্নমুণ্ডটো হ'ব পাৰে বুলি সকলোৱে আশংকা প্ৰকাশ কৰিছে প্ৰাঞ্জল নিশ্চয় সঞ্জীৱ কিন্তু এই সমগ্ৰ ঘটনাক্ৰমত বহু কথা ওলাইছিল প্ৰথম অৱস্থাত যেতিয়া সুনীল গগৈৰ পৰিয়ালৰ লোকক অত্যাচাৰ চলোৱা হৈছিল বুলি তেওঁলোকে অভিযোগ কৰিছিল অৱশ্যে আৰক্ষীয়ে কৈছিল যে কোনো অত্যাচাৰ চলোৱা নাই কোনো মানসিক হাৰাশাস্তি কৰা নাই কিন্তু আৰক্ষীয়ে দাবী কৰিছিল বিশেষকৈ চিআইডিৰ তৰফৰ পৰা যে সুনীল গগৈ জীৱিত অৱস্থাত আছে কিন্তু আজিলৈকে সুনীল গগৈৰো কোনো সন্ধান পোৱা নগ'ল নিশ্চিতভাৱে প্ৰাঞ্জল আপুনি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা কৰিছে যিহেতু আৰক্ষী ডিআইজি সংযুক্তা পৰাশৰে সুনীল গগৈ ঘৰলৈ গৈ সুনীল গগৈ পত্নী পুষ্পা গগৈক এটা উপদেশ দিছিলে যে আপুনি বিধৱা নহয় আপুনি সধৱা আপুনি কেতিয়াও বগা সাজ পিন্ধিব নালাগে আপুনি সাধাৰণ মহিলাৰ দৰে সাজ পোছাক পিন্ধি থাকক বা সুনীল গগৈ ক'ত আছে সেইটো আচলতে ট্ৰেক কৰা হৈছে বা খুব সোনকালে সুনীল গগৈক উদ্ধাৰ বা গ্ৰেপ্তাৰ কিবা এটা কৰা হ'ব তাৰ পিছতো 6 মাহ উকলি গ'ল চাওক 6 মাহ উকলি যোৱাৰ পিছতো সুনীল গগৈ যদি জীয়াই আছে তেতিয়াহ'লে ক'ত আছে সুনীল গগৈ যদি জীয়াই আছে ক'ত আছে আৰক্ষী চিআইডিয়ে কিয় এতিয়ালৈকে কোনো সংসত লাভ কৰিব পৰা নাই আৰু তাৰ পৰিৱৰ্তে কিন্তু এটা কথা আৰক্ষী তৰফৰ পৰা বা চিআইডিৰ তৰফৰ পৰা এটা কথা নিশ্চিত প্ৰদান কৰিছিলে সুনীল গগৈ পৰিয়ালক যে সুনীল গগৈৰ মৃত্যু হোৱা নাই ডাঙৰ কথা প্ৰাঞ্জল সেইটোৱেই যে তাৰ আগমুহূৰ্তত কিন্তু মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত বা সুনীল গগৈ আচলতে য'ত জড়িত আছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন ঠিকাদাৰ আছিলে সেই ঠিকাদাৰ এজন দুৰ্নীতিপৰায়ণ অভিযন্তাক গ্ৰেপ্তাৰ কৰোৱাইছিলে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত গোটেই ঘটনা
ঘটনাক্ৰম প্ৰত্যক্ষ কৰি সকলোৱে প্ৰথমতে সন্দেহ কৰিছিলে যে সেই মৃতদেহটো হয়তো সুনীল গগৈ হ'ব পাৰে, সুনীল গগৈক হয়তো হত্যা কৰা হৈছে। তাৰ পিছত ঘটনাৰ একেবাৰে ইউটাৰ্ণ লৈ যেতিয়া DNA পৰীক্ষাৰ ফলাফল আহিলে তেতিয়া ওলালে যে সেইটো জাহাংগীৰ হুছেইন আছিলে সুনীল গগৈৰ মিস্ত্ৰী বনোৱা আছিলে। সেই জাহাংগীৰ হুছেইনৰ মৃতদেহ বুলি যেতিয়া নিশ্চিত হ'ল তাৰপিছত ছিন্নমুণ্ডটো ক'ত গ'ল তাক লৈ কিন্তু ব্যাপক অনুসন্ধান চলিছিলে, তদন্ত চলিছিলে। আৰক্ষী CID উঠি পৰি লাগিছিলে। সুনীল গগৈ চৌহদত থকা ইটোৰ পিছত সিটো পুখুৰী সিঁচিছিলে। সুনীল গগৈ যি পৰিয়াল আছে, সুনীল গগৈ পত্নী, পুত্ৰ, ভতিজাক, জেঠেৰীয়াক সকলোকে জেৰা কৰিছিলে, থানালৈ আনি কেইবাদিনো ধৰি জেৰা কৰিছিলে, ধাৰাবাহিকভাৱে জেৰা কৰিছিলে। তাৰপিছতো কিন্তু একো সংসুত্ৰ উলিয়াব নোৱাৰিলে। আজি যেতিয়া এই ছিন্নমুণ্ডটো উদ্ধাৰ হ'ল এতিয়ালৈকে কিন্তু আৰক্ষীয়ে আনুষ্ঠানিকভাৱে বা প্ৰেছ মিট যোগে বা প্ৰেছ বিজ্ঞপ্তি যোগে আৰক্ষীয়ে এতিয়ালৈকে জনোৱা নাই যে সেই ছিন্নমুণ্ডটো জাহাংগীৰ হুছেইনৰ হয়। কিন্তু ডাঙৰ কথা প্ৰাঞ্জল, এটা কথা আমি ডাঠি ক'ব পাৰোঁ এই মুহূৰ্তত, এটা কথা ডাঠি ক'ব পাৰোঁ যে ছিন্নমুণ্ডটো যি অৱস্থাত বস্তাৰ ভিতৰত উদ্ধাৰ হৈছে এইটো সাধাৰণতে এটা সাধাৰণ ছিন্নমুণ্ড হ'ব নোৱাৰে। ঢকুৱাখানাৰ খাপতীয়া সেই নৃশংস হত্যাকাণ্ডটোৰ লগত হয়তো জড়িত থকা সেই ছিন্নমুণ্ডটোৰ লগত জড়িত আছে। সেই ছিন্নমুণ্ডটো জাহাংগীৰ হুছেইনে হওক বা সুনীল গগৈ হওক সেই কথাটো আমি নিশ্চিতভাৱে কৈ দিব নোৱাৰোঁ, কাৰণ DNA পৰীক্ষাৰ ফলাফলৰ পিছত ক'ব পৰা হ'ব। নিশ্চয় সঞ্জীৱ, যিহেতু এৰাসুতিত উদ্ধাৰ হৈছে আৰু কিছু দূৰৈত যি স্থানত সুনীল গগৈৰ ঘৰটো আছে তাৰ পৰা কিমানমান দূৰত্বত এই এৰাসুতিটো অৱস্থিত য'ত আজি এই ছিন্নমুণ্ডটো উদ্ধাৰ কৰা হৈছে, আৰু লগে লগে মানে সেই হত্যাকাৰীও কিমান চতুৰ হ'ব লাগিব, জানিছিল কিমান দূৰত পেলালে হয়তো সহজে নাপাব পাৰে, তাকো পানীৰ তলত যাতে থাকে সেইকাৰণে এটা ডাঙৰ শিলগুটিৰ সৈতে সেই বস্তাটো বান্ধি পানীত পেলাই দিছিল। মুঠতে এই সমগ্ৰ ঘটনাত বহুখিনি প্ৰশ্ন আহিছে সঞ্জীৱ। হয় প্ৰাঞ্জল, মই এটা কথা স্পষ্টকৈ আমাৰ দৰ্শকসকলক বুজাই দিব বিচাৰিছোঁ যে সুনীল গগৈৰ ঘৰটো হ'ল ঢকুৱাখানাৰ সাপতীয়াত, আৰু সাপতীয়াৰ পৰা শিঙীয়া এই গাঁও দুখনৰ সীমামূৰীয়া দুখন গাঁও, আৰু শিঙীয়াৰ মাজেদি আচলতে এটা ৰাজপথ গৈছে। সেই পথটোৰে সাপতীয়াৰ পৰা অনায়াসে যি হত্যাকাৰী তেওঁ ওলাই যাব পাৰে। হত্যাকাৰীয়ে হয়তো হত্যা কৰি মূৰটো বস্তাত ভৰাই তালৈ দলিয়াই দিছিলে, সেই যিটো নেকি এৰাসুতি সেই এৰাসুতিলৈ দলিয়াই দিছিলে শিলগুটি বান্ধি যাতে ডুবি থাকে। যিহেতু জুনৰ ঘটনা, জুনৰ পিছত আজি 6 মাহ হ'ল, সমগ্ৰ বাৰিষাটো তাত পানী থাকে। এই আঘোণমহীয়া পানী শুকাই হয়তো ইমান দিনলৈকে সেই যিটো লাও খোলা বা ছিন্নমুণ্ড গেলি পচি শেষ হৈ যাব সেইটো কথাটো হয়তো সন্দেহ কৰিছিলে বা আশা কৰিছিলে যি হত্যাকাৰী তেওঁ। সেইকাৰণে হয়তো সেই সাপতীয়াৰ পৰা শিঙীয়া হৈ যিটো ৰাজপথ আছে ৰাজপথেদি সেই পথেদি ওলাই গৈ অনায়াসে ঢকুৱাখানাৰ পৰা ধেমাজিয়ে হওক বা গোগামুখেই হওক সকলো ফালে যাব পাৰে। মই পুনৰ কৈছোঁ যে চাওক যে সুনীল গগৈ ঘৰ হ'ল সাপতীয়াত, আৰু সাপতীয়া গাঁওখনৰ দূৰত্ব কিমানমান কিলোমিটাৰ হ'ব তাৰ পৰা? কেইশমান কিলোমিটাৰ নহয়, কেইশমান মিটাৰ হ'ব প্ৰাঞ্জল, কেইশমান মিটাৰ হ'ব। নিলগতে সেই এইটো আজি যিটো ছিন্নমুণ্ড উদ্ধাৰ হৈছে নিলগতে উদ্ধাৰ হৈছে, বৰ দূৰৈত নহয়। আৰু এটা কথা ক'ব পাৰি যে হত্যাকাৰীয়ে সেই স্থানত হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত নিৰাপদে হয়তো খোজকাঢ়িও হ'ব পাৰে বা গাড়ীও হ'ব পাৰে, নিৰাপদে তাৰ পৰা ওলাই আহি বস্তাত ছিন্নমুণ্ড ভৰাই তাত শিলগুটি দি বা তাত হেয়াৰ ড্ৰায়াৰ দি এটা তাবিজো উদ্ধাৰ কৰিছে সেই ছিন্নমুণ্ডটোৰ লগত, বা কিছু সংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। সকলোখিনি ভৰাই যাতে কোনো ধৰণৰ চিন মুকাম তদন্তকাৰী সংস্থাবিলাকে নাপায় তাৰ উপায় চিন্তা কৰি হয়তো পানীলৈ দলিয়াই হত্যাকাৰী আঁতৰি গুচি গ'ল। কিন্তু ডাঙৰ কথা এই কথাটো কিন্তু ইমান ডাঙৰ ঘটনাটোৰ ঘামেই নাপালে CID হওক বা আৰক্ষীয়ে আজি 6 মাহ ধৰি। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ সঞ্জীৱ এইখিনি তথ্যৰ বাবে। মুঠতে এতিয়া এই ছিন্নমুণ্ডটোৰো DNA পৰীক্ষা হ'ব, তাৰ পাছতহে স্পষ্ট কৰা হ'ব যে জাহাংগীৰৰ হয়নে নহয়। কিন্তু এতিয়াও সুনীল গগৈ ক'ত আছে কোনেও নাজানে। প্ৰথম অৱস্থাত CIDয়ে কৈছিল যে সুনীল গগৈ জীৱিত অৱস্থাত আছে, কিন্তু আজিলৈকে সুনীল গগৈৰ কোনো সংসূত্ৰ পোৱা নগ'ল বা এই সমগ্ৰ ঘটনাত হত্যাকাণ্ডত কোন জড়িত সেই কথাও স্পষ্ট নহ'ল। যিকেইটা বস্তু দেখিছোঁ সেইকেইটা আমাৰ নহয়। তাবিজ নিপিন্ধে তেওঁ, তাবিজ এটা আছে, আৰু তেলৰ বটলটোও নহয়, আৰু ব্ৰাছডাল আছে, ব্ৰাছডালো নহয়। ধৰিব নাই। হয়, লগত থকা বস্তুখিনি তাৰমানে আমাৰ নহয়। সেইখিনিতো একো ধৰিব পৰা নাই মই। আমি এই ডুবিটোত যিটো জেগাত মানে বস্তুটো ওলাইছে সেই ডুবিটোত আমি মাছ মাৰিছিলোঁ, খেৱালি জালখন মই মাৰিছিলোঁ, আৰু মোৰ সেয়া ভতিজা ল'ৰা হয়, তেওঁ জালখন মানে পাথৰত লাগি ধৰাৰ কাৰণে তেখেতক উঠাই আনিবলৈ ক'লোঁ। তেওঁ উঠাবলৈ যাওঁতে নামি যাওঁতে ভৰিত মানে বস্তা এটা নিচিনা অনুমান কৰিলে। তাতে বোলে বস্তা এটা পাইছোঁ বৰ্তা, মই বোলো যি হওক উঠাই লৈ আছোন জালখন এৰুৱাই আন। বস্তাটো উঠাই আনি পিনি বাহিৰত আমি খুলি চালোঁ। খুলি চাওঁতে এটা পাথৰ ওলাইছে,
এটা ভিতৰত এটা পলিথিন তাৰ ওপৰত এটা বস্তা আৰু পলিথিনটো খুলি দিয়াৰ লগে লগে সেই বস্তুটো ওলাইছে মানে পলিথিনটো এক্সট্ৰাকৈ বন্ধা হয় এডাল এলুমিনিয়াম তাৰে বন্ধা আছিল গতিকে সেইখিনি বস্তু আমি দেখা পাইছোঁ লগে লগে আমি প্ৰশাসনক খবৰ কৰিছোঁ আমি মাছ মাৰি আছিলোঁ মাছ মাৰি থাকোঁতে খেলিখন মানে খেলি মাৰি দিছিলোঁতো শিলগুটিত লাগি ধৰিলে শিলগুটিত পৰা জালখন এৰুৱাব যাওঁতে কি বস্তু বুলি বস্তাটো পালোঁ না ভৰিতে উঠাই আনিলোঁ খুলি চাওঁতে ওলাই পৰিলে এইটো কি হয় এতিয়া ধৰিব পৰা নাই ময়ো ৰাইজে কি বিচাৰ কৰে আৰু আমি 6জনমান আছিলোঁ পোনে আৰম্ভ কৰিছিলোঁ আমি 10-15 মিনিটমান মাৰিছিলোঁ মাছ তাৰপিছতে পালোঁ বস্তাটো খুলি চালোঁ সেইটো ওলালে আৰু খেৱালি জাল মাৰিছিলোঁ নিউজ 18ৰ হাতত পৰিছে বিশাল ফুকন আৰু সুমি বৰাই সংঘটিত কৰা চাঞ্চল্যকৰ ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা CBI বৃহস্পতিবাৰে বিশেষ আদালতত দাখিল কৰিছিল 60 পৃষ্ঠাৰ এই চাৰ্জশ্বিট কিন্তু কি আছে এই চাৰ্জশ্বিটত 8 গৰাকী ভুক্তভোগীৰ নাম উল্লেখ আছে অভিযোগনামাত বিশালৰ প্ৰতিষ্ঠানত তাৰ্কিকৰ ভাতৃ অমলান আছিল ছুপাৰভাইজাৰ শুভনজ্যোতি কৰ্মী চন্দন নাথ আছিল পৰিচালনাৰ দায়িত্বত ট্ৰেডিংৰ ব্যৱসায় আৰম্ভ কৰিছিল তিনিজনে বিশালৰ সহযোগী আছিল অভিজিত চন্দা আৰু নিৰেন্দ্ৰ বৰ্মন মাল্টি লেভেল মাৰ্কেটিংৰ অভিজ্ঞতাৰে পুষ্ট অভিজিত আৰু নিৰেন্দ্ৰ প্ৰথম অৱস্থাত বহু বিনিয়োগকাৰীক লাভাংশ উভতাইছিল বিশালে চৰ্চিত পাৰ্চেলিয়াৰ নামত বেপাৰ চলিছিল সুমি বিশালৰ লগ হওঁতেই আৰম্ভ হ'ল বিনিয়োগকাৰীৰ সৈতে প্ৰবঞ্চনা 2024 আগষ্টত বিনিয়োগৰ ধনৰ পৰিমাণ 66,19,13,205 টকা ধনৰাশি জমা হোৱাত বিলাসৰ আৰম্ভণি কৰে বিশাল আৰু সুমিয়ে যেতিয়া ধনৰাশিবোৰ জমা হয় মানে লোকৰ ধনেৰে তেওঁলোকে বিলাসী জীৱন যাপন কৰিছিল বিশাল এণ্ড গেঙে খৰচ কৰিছিল বিলাসী বাহন ক্ৰয় আৰু বিদেশ ভ্ৰমণত সেইবোৰ টকা সুমিৰ সহযোগত আৰম্ভ হ'ল বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহৰ কাম নিৰেন্দ্ৰ আৰু অভিজিতে ধন জমা ৰখাৰ বাবে অন্য আঁচনি লৈছিল ধন জমা ৰাখিলে বহু লাভাংশ দিয়াৰ প্ৰলোভন দিয়া হৈছিল বিনিয়োগকাৰীক বিশালেও অধিক লাভৰ তথ্য দেখুৱাইছিল বিনিয়োগকাৰীক ট্ৰেডিঙেৰে লাভ হোৱাৰ খবৰ লাভ কৰি পাৰ্চেলিয়ালৈ বিনিয়োগকাৰীৰ সুদ বৈছিল অসমৰ উপৰি উৰিষ্যা ছত্তীশগড়তো আছে বিশালৰ এজেণ্ট সহযোগী আছিল মানৱেন্দ্ৰ সিং মুন দত্ত ৰিতেশ শ্ৰীভাষ আৰু অভিৰাম পাত্ৰ বিশালৰ আছিল 7টা বেংক একাউণ্ট 3টা আছিল এক্সিছ বেংকৰ বাকি 4টা আছিল HDFCৰ একাউণ্টসমূহত জমা হৈছিল বিনিয়োগকাৰীৰ ধন নাগালেণ্ডৰ অজ্ঞাত স্থানৰ পৰা পুনৰ মুছলেক আলীৰ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে অপহৰণকাৰীয়ে নাম তোলাৰ অপহৃত ব্যৱসায়ীগৰাকীৰ ভিডিঅ'টোত কোৱা হৈছে যে মুছলেক আলীৰ ভুলৰ বাবে অস্ত্ৰধাৰী নগাই ধৰি নিছে সেই নাগালেণ্ডৰ কন্যাসকলৰ লগত অসমীয়াৰ সম্পৰ্ক বিঘ্নিত নকৰিবলৈ সকলোকে আহ্বান জনাইছে অপহৰণ কাণ্ডৰ উৰ পেলাবলৈ শান্তিপূৰ্ণ সমাধান বিচাৰিও ভিডিঅ' বাৰ্তাত অনুৰোধ জনোৱা হৈছে লগতে অপহৰণৰ পাছত কোনো ধৰণৰ অসুবিধা পোৱা নাই বুলিও মুছলেক আলীয়ে প্ৰকাশ কৰিছে যেনেকা আনিছে খালি আমি গলতি হোৱাৰ পৰা তখন আমিকে আনা আর আমি কারণে আসাম নাগা এই গণ্ডগোল নকৰি কিনা একই পিচ বানাই কিনা ৰাখিব লাগে আৰু আমিতো জিন্দাতে আছে আমিকে মৰাই দিয়াও নাই মাৰাবি নাই একো কৰাবি নাই যেনেকা আনিছে খালি বেড়াই থাকাহে দুখ পোৱা আৰু দুসৰা একো নাই আৰু এতিয়া আসাম নাগালেণ্ডটো খুলি দিব লাগে খুলি দি কিনা এইটো পাব্লিক অহা যোৱা কৰি দিব লাগে ক্ৰিছমাছ টাইম আছে পাব্লিককে দুখ দিব নালাগে বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ